নমস্কাৰ বন্ধুসকল, মোৰ এই নতুন ব্লগিং চেনেলটো আপোনালোকে গুৱাহাটীৰ নতুন নতুন আপডেটসমূহ পাই থাকিব। গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি লৈ যান। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি বৰ্তমান আছোঁ পাণবজাৰৰ ব্ৰহ্মপুত্ৰ পাৰ্কত। আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এতিয়া যিহেতুকে যথেষ্ট গৰম পৰি আছে, আপোনালোকে অলপমান আবেলি সময়ত আহিলেহে অলপ ভালকৈ ঘূৰিব পাৰিব। আৰু এইফালে ধুনীয়াকৈ তললৈ নামি যোৱা ধুনীয়া স্পেচ বনাই দিছে। চাবচোন, মই গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। বঢ়িয়া, এই দেখিছেনে? এনেকৈ ফেঞ্চিং ইমান ধুনীয়াকৈ বনাইছে, ক'ৰবাত বাহিৰত থকা যেনহে লাগে। এইফালে পিছফালে আপোনাৰ উমানন্দ মন্দিৰটো ধুনীয়াকৈ দেখা পায়। এইফালে বৰ ধুনীয়া লাগিছে। এয়া দেখিছেনে? এইফালে ৰ'পৱে উমানন্দ টেম্পলখন, উমানন্দ মন্দিৰটো অকণমান ভালকৈ জুম কৰি দেখাই দিছোঁ, চাব দেই। এইটো এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে কাৰণে অলপমান ওপৰলৈ আছে পানীখিনি, দেখিছে আপোনালোকে? এইটো দেখিছেনে? এই আৰু ৰ'পৱেখন যাই আছে। আৰু বন্ধুসকল, ইয়াতে ইমান ধুনীয়া স্পেচ বনাই দিছে বহিবৰ কাৰণে। এইটো চাওকচোন আপুনি, ইমান ধুনীয়া মানে বহিবৰ কাৰণে এইবিলাক। ৱাও, মজা জেগা বে। ইয়াতে অলপ সময় কটাবৰ কাৰণে সন্ধিয়া সময়ত আহিলে ভাল হ'ব, কাৰণ এতিয়া বহুত ৰ'দ আৰু যথেষ্ট গৰম। এটা গানৰ শ্বুটিং চলি আছে। গছডাল দেখিছেনে আপোনালোকে? ৱাও, ধুনীয়া লাগিছে হয়নে? কি গছ হ'ব পাৰে বাৰু, কমেণ্ট কৰি জনাবচোন আপোনালোকে, মইতো গম নাপাব বাৰু নামটো। এইফালে আপোনাৰ পাণবজাৰ মেইন ৰোড, এইফালে গাড়ী চলাচল কৰি আছে, আপোনালোকে চাব পাৰে। গাড়ী পাৰ্কিঙৰ কাৰণে সুবিধা আছে, ইমান ধুনীয়াকৈ বনাই দিছে পাৰ্কিং। পাণবজাৰ ব্ৰহ্মপুত্ৰ পাৰ্ক। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। SKS সিদ্ধাৰ্থ ব্লগছ। ধন্যবাদ। জয় আই অসম।